আচ্ছা মই এটা কথা কওঁ, যেতিয়া ফাংচন চাব যাওঁ তেতিয়াও কয় গায়কে যে সহযোগ কৰিব, ঠিকে আছে কৰিলোঁ সহযোগ, এটা অনুষ্ঠান। তাৰে পিছত এতিয়া ইলেকশ্যন আহি আছে, ইলেকশ্যনত দুখন এখন মিটিং আছে, তাকে যাওঁ, যোৱাৰ পাছত তাতেও কয় আপোনালোকৰ সহযোগ লাগিব, ঠিক আছে কৰিলোঁ চৰকাৰ গঠন কৰিবৰ কাৰণে। তাৰে পিছত এতিয়া বিশ্বাস কৰ মই ৰাস্তাত আহিছিলোঁ, সেয়া অলপ চলপ ৰ'দ দি আছে, বৰষুণ বতৰ ৰাস্তাত আহিছিলোঁ, তাতো একঘৰ মানুহৰ কাজ এখন আছে, তাতে মোক দেখা পাই কৈছে বাবু অলপ সহযোগ কৰি দিবি কাজখন আগবাঢ়ি যাৱাত, ঠিক আছে সিহঁতকো সহযোগ কৰি দিলোঁ। বিশ্বাস কৰি এতিয়া মই এই ঘৰ পালোঁ না, এতিয়া মই ঘৰত যাই কিনে ফেচবুকটো ওলাই কিনে ফেচবুক চাম, তাতে দুটামান মেক্সি পিন্ধা তিৰি আছে, সিহঁতে আহি পেলাই ক'ব আমাক আগবাঢ়ি যোৱাত সহযোগ কৰক। তাৰমানে এই সহযোগ কৰাটো আমাৰ দায়িত্ব হয় নে সহযোগ নকৰিলে কিবা মানে কিবা অপৰাধ হয় বা এনেকে কিবা শাস্তি দিব? নকৰিলেও নহয়, ৰাতিপুৱাৰ পৰা ৰাতিকলৈকে 2-4বাৰতো সহযোগ কৰিব লাগে কাবাক নহয় কাবাক, নহ'লে মানে বিপদ আৰু। মই এই সহযোগটো বুজি পোৱা নাই আচলতে কেছটো কি, কোনোবা যদি বুজি পাই মোক কমেণ্ট কৰি কচোন যে সহযোগটো মানে জৰুৰী কৰাটো নে নকৰিলেও মই শান্তিত থাকিব পাৰিম। আৰু এটা কথা, কেতিয়াবা যদি মোক সহযোগ লাগে মই কাক কি হিচাপত বিচাৰিব লাগিব সেইটোও কৈ দিচোন।